সাংবাদিক বন্ধুসকল, পোনপ্ৰথমে সকলোকে মই মোৰ ফালৰ পৰা পলমকৈ হ'লেও ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। সৃষ্টিৰ ফালৰ পৰা জনাইছোঁ। আপোনালোকক জনাব বিচাৰিছোঁ যে প্ৰতি বছৰে সৃষ্টিৰ উদ্যোগত আমি যি বসন্ত উৎসৱ পাতি আহিছিলোঁ আৰু আমাৰ এইবাৰো সাধাৰণতে আমি বহাগৰ শেষৰ ফালে পাতোঁ। এইবাৰো সেই পাতাৰ এটা সময় আহি পৰিছিলে। আমি সৃষ্টিৰ উদ্যোক্তাসকলে মাজত আমি যোৱাকালি এখন সভা কৰিলোঁ, একেলগে বহিলোঁ আৰু সকলোৱে বহি পেলাই আমি এটা মতত সিদ্ধান্ত লৈছিলোঁ যে যিহেতু আমাৰ মাজৰ পৰা আমাৰ প্ৰাণৰ শিল্পী সকলোৰে বন্ধু আমাৰ জুবিন নোহোৱা যেতিয়া আমাৰ পৰা হেৰাই গ'ল আৰু তাৰ ফলত প্ৰত্যেকজন আমাৰ সদস্যই এতিয়াও জুবিনবিহীন বসন্ত উৎসৱৰ কাৰণে অলপমান হয়তো ক'ৰবাত নে ক'ৰবাত আমি অলপ মনৰ এটা দুখ আছে আৰু সেইকাৰণে আমি এইবাৰ যি আনন্দ উৎসৱৰে আমি যিখন বিহুখন পাতোঁ বসন্ত উৎসৱ, সেইকাৰণে এইবাৰ আমি নপতাৰ সিদ্ধান্ত ল'লোঁ। যদি এইবাৰ আমি সকলোৱে সেই সিদ্ধান্ত আহিলোঁ যে আমি এইবাৰ নাপাতোঁ, কিন্তু যিটো আমি কলমপুৰীয়া বঁটা আমি প্ৰদান কৰোঁ সেই বঁটাটো আমি প্ৰদান কৰিম। দিনটো আমি আমি 16 মে' শনিবাৰ 16 মে' তাৰিখে আমি সেই বঁটা আমি প্ৰদান কৰিম আৰু আমি একেবাৰে অনুষ্টুপীয়াকৈ, যিহেতু জুবিন গাৰ্গে তেওঁ প্ৰায় যেতিয়া সময় পায় তেওঁ অনাথ আশ্ৰমত যায়, আমি সেই অনাথ আশ্ৰমতে কোনো ধৰণৰ আমি বাহিৰৰ মানুহ নাথাকিব, তেওঁলোকৰ মাজতে আমি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো পাতিম, এসাঁজ খাম আৰু তাতে আমি কলমপুৰীয়া বঁটাটো তাত আমি প্ৰদান কৰিম আৰু এইবাৰ আমি সেইধৰণে আমি পাৰ কৰাব বিচাৰিছোঁ। তাৰ পিছৰ বছৰ নতুন উদ্যমেৰে আমি আকৌ নতুন পৰিকল্পনাৰে বসন্ত উৎসৱ আমি আকৌ আৰম্ভ কৰিম। কিন্তু এইবাৰ হয়তো আমি বসন্ত উৎসৱ আৰু পাতিবলৈ আমি নাপাতোঁ বুলি সিদ্ধান্ত ইতিমধ্যে আমি গ্ৰহণ কৰিছোঁ আৰু সেই বিষয়টো যিহেতু মধ্য অসমৰ ৰাইজে বহুত আগ্ৰহেৰে বাট চাই আছিলে আৰু সেইটো সিদ্ধান্ত আপোনালোকৰ যোগেদি আমি ৰাইজক জনাব বিচাৰিছোঁ। বঁটাটো আমি ঘোষণা কৰিমহে, কিন্তু 16 মে'ত আমি প্ৰদান কৰিম। 16 মে' প্ৰদানটো কেৱল আপোনালোক থাকিব আৰু এই অনাথ আশ্ৰমতে আমি কৰা এটা পৰিকল্পনা কৰিছোঁ, যিখন আমাৰ ষ্টেডিয়ামখন তাতে কৰিম। কিন্তু তাত আমি তেওঁলোকৰ লগত অলপ বহি পেলাই আমি কেৱল এটা শ্ৰদ্ধাঞ্জলি হ'ব আৰু এসাঁজ খাম, তেওঁলোকৰ মাজতে গানা বাজনা হ'ব, কিন্তু আমি এইটো পাব্লিকলি নকৰোঁ, কাৰণ তাত পাব্লিক সময়তো এণ্ট্ৰিটো এলাও নহয়। এতিয়ালৈকে যদিও আমি কৈছোঁ সিদ্ধান্তটো আমি তাতে তেওঁলোকৰ লগত আমি কথা পতা নাই, যদিহে তাত তেওঁলোকে আমাৰ অনুমতি দিয়ে আমি তাতেই কৰিম আৰু নহ'লে তেতিয়া আমি হয়তো হয় জুবিন উদ্যানেই হওক বা আন ঠাইত তেতিয়া আমি নিৰ্বাচিত কৰিম। কিন্তু 16 মে'ত কলমপুৰীয়া বঁটাটো প্ৰদান কৰা হ'ব, কিন্তু কোনো ধৰণৰ আমি সাংস্কৃতিক কাৰ্যসূচী এইবাৰ গ্ৰহণ নকৰোঁ। এইবাৰ আমাৰ কিমান হ'ল মাজত খালি যোৱাবাৰ নহ'লে আমি ক'ভিডৰ মাজতো কৰিছিলোঁ। আমাৰ 2004 পৰা এতিয়া কিমান হ'ব, আমাৰ 22 বছৰ 23তম হ'লহেঁতেন আমাৰ 23তম বুলি সেইটো আপোনাক জনালোঁ। কিন্তু পিছলৈ আপোনালোকে নিশ্চয় গম পায় যে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি এটা বৃহৎ অনুষ্ঠান আমি আয়োজন কৰিছিলোঁ, সেইটো আমাৰ পিছত আমি পষ্টপন কৰিছিলোঁ। পিছলৈ কিন্তু সেই অনুষ্ঠানটো আমি পতাৰ এটা পৰিকল্পনা আছে, কিন্তু সেইটো আপোনালোকে এতিয়াও প্ৰচাৰ কৰিব নালাগে। এখন জনাই থওঁ যে এটা বৃহৎ অনুষ্ঠান হয়তো আমি 2 মাহ বা 3 মাহৰ পিছত অসমৰ সকলোবিলাক শিল্পী, যিমান শিল্পী আছে সকলোকে লগত লৈ নগাঁৱত এটা বৃহৎ অনুষ্ঠান, যিটো পৰিকল্পনা আমি আগতে কৰিছিলোঁ, মানে একেবাৰে মুম্বাইৰ পৰা হওক বা অসমৰ পৰা হওক গোটেইখিনি মানুহে একেলগে এটা অনুষ্ঠান কৰাৰ কথা, সেইটো আমি পিছত আমি এই খেলপথাৰখনতে কৰাৰ এটা পৰিকল্পনা পিছলৈ আমি ৰাখিছোঁ। কিন্তু সেইটো আপোনালোকক এটা বেলেগ চেপ্টাৰ হ'ব। কিন্তু সদ্যহতে আপোনালোকক আমি জনাই থওঁ যে এইবাৰ বসন্ত উৎসৱ আমি নপতাৰ সিদ্ধান্ত লৈছোঁ, কাৰণ জুবিনবিহীন বসন্ত উৎসৱ সেই আনন্দটো হয়তো নাথাকিব বা আমিও অলপ হ'লেও অকণমান সেই আনন্দটো কৰিবৰ কাৰণে আমাৰ নিজৰো মন যোৱা নাইকিয়া, ভাল লগা নাইকিয়া, এই সকলো কথা আমি চিন্তা কৰি পেলাই এইবাৰলৈ আমি নপতাৰ সিদ্ধান্ত লৈছোঁ। কিন্তু অহাবাৰলৈ পুনৰবাৰ কৈছোঁ নতুন উদ্যমেৰে নতুন পৰিকল্পনাৰে আমি আকৌ বসন্ত উৎসৱ আগবাঢ়িম। সৃষ্টিৰ লগত জড়িত আছে, যিহেতু জুবিন গাৰ্গে নিজেও কয়, আপোনালোকেও জানে
সৃষ্টিৰ এজন সদস্য, সৃষ্টিৰ লগত জড়িত, প্ৰতিবাৰতে তেওঁ থাকে, তেওঁ প্ৰগ্ৰাম নহ'লে অকলে হ'লেও আহে আৰু সকলোৱে জানে বসন্ত উৎসৱ বুলি ক'লে জুবিন গাৰ্গ। সেই হিচাপত তেওঁ নিজেও প্ৰতিবাৰতে থাকে। গতিকে যোৱাবাৰো তেওঁ আছিলে। যোৱাবাৰ আমাৰ যিহেতু পেহেলগাম ঘটনাটোৰ কাৰণে সকলোবিলাক বিহু যেতিয়া যেতিয়া কেঞ্চেল হ'ল, আমাৰ নগাঁও বসন্ত উৎসৱতো যোৱাবাৰ অনুষ্ঠান কৰিব নোৱাৰিলে। আৰু এইবাৰৰ যিটো পৰিস্থিতি আপোনালোকে নিজেও গম পাইছে। আৰু এইবাৰ বহুত কেইখন ডাঙৰ ডাঙৰ বিহু, যিকেইখন বিহু হয়তো জুবিন প্ৰতিবাৰতে যায়, সকলোবিলাক এইবাৰ বাতিল কৰাই হৈছে। গতিকে এবাৰ আমাৰো এই যি বসন্ত উৎসৱৰ কাৰ্যসূচী বাতিল হৈছে। মই পুনৰ পৰা কৈছোঁ, কিন্তু আজি আমি সিদ্ধান্ত ল'বলৈ আহিছিলোঁ যে কলমৰীয়া বঁটাটো কাক দিম, কিন্তু আমাৰ অলপমান কাম বাকী আছে। সেইকাৰণে আমি ইয়াৰ পিছত অৰ্থাৎ 16 তাৰিখৰ আগে আগে কাক দিয়া হ'ব এই বঁটা আমাক নিশ্চয় জনাই দিয়া হ'ব।